Hello everyone, welcome to my YouTube channel. আমি আগৰ ভিডিঅ'ত গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠনৰ বিষয়ে পঢ়িলোঁ। তাত কি পঢ়িলোঁ? অৱতল দাপোনৰ উত্তল দাপোনে কেনেকৈ প্ৰতিবিম্ব গঠন কৰে এইবোৰ পঢ়িছোঁ হয়। যদি কোনোবাই চোৱা নাই ভিডিঅ'কেইটা চাই ল'বা, বুজা নাই যদিও মোক কমেণ্ট কৰি জনাব, মই শিকাবলৈ চেষ্টা কৰিম। ঠিক আছে, এইটোত কি আছিলে? উত্তল দাপোনৰ প্ৰতিবিম্ব গঠন। তাৰপিছত আমি কি পঢ়িলোঁ? উত্তল দাপোনৰ ব্যৱহাৰ পঢ়িলোঁ, অৱতল দাপোনৰ ব্যৱহাৰ পঢ়িলোঁ। তাৰ পিছতে আমি কি পঢ়িলোঁ? তাৰ চিহ্নকেইটাৰ বিষয়ে, হয় নাই? বাওঁফালে থাকিলে কি হয়, সোঁফালে থাকিলে কি হয়, এইবিলাক তাৰ চিহ্নৰ বিষয়ে পঢ়িলোঁ। আজি আমি কি পঢ়িম? দাপোনৰ সূত্ৰটো পঢ়িম আৰু বিবৰ্ধন কি হয় সেইটো পঢ়িম। ঠিক আছে, আৰু এই চিহ্নবিলাক যে দিছোঁ এইকেইটাও যদি এতিয়াও যদি কোনোবাই বুজি পোৱা নাই, আজি তাৰে দুটা কুৱেশ্যন কৰিম। এই দুটা কুৱেশ্যন কৰিম, কুৱেশ্যন এটা কৰোঁতে বুজি আৰামছে পাই যাবা। ঠিক আছে, তো তোমালোকে কি কৰা, বহি উলিয়াই লোৱা, লিখি যাবা, মই যি কৈ যাওঁ। হ'ব, আৰু বন্ধুৰ লগত এতিয়াও যদি শ্বেয়াৰ কৰা নাই ভিডিঅ'টো শ্বেয়াৰ কৰা। ঠিক আছে, তো আহা এতিয়া আমি পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া অৱতল দাপোনৰ ফৰ্মুলাটো শিকাৰ আগত এটা প্ৰতিবিম্ব গঠনৰ ছবি এটা আঁকা। কিহৰ আঁকা? উত্তল বা অৱতল যিহৰে আঁকা এটা প্ৰতিবিম্ব গঠন আঁকা। কেনেকৈ? মই আঁকিছোঁ অৱতল দাপোনৰ। ঠিক আছে, এইখন এখন অৱতল দাপোন। অৱতল দাপোন, তাত কি থাকিব? এইখনতে থাকিব এফ থাকিব, এইখিনিত কি থাকিব? চি থাকিব। এফ আৰু চি স্কেলে জুখি জুখি আঁকিবা। এইখিনিৰ পৰা এইখিনিলে 5 চেণ্টিমিটাৰ আঁকিলে এইখনৰ পৰা এইখনলৈকে 5 চেণ্টিমিটাৰকৈ তেনেকৈ আঁকিবা। ঠিক আছে, এতিয়া ইয়াত কি কৰিম? এটা অবজেক্ট ৰাখিম। ইয়াৰ পৰা এটা অবজেক্ট ৰাখিম। অবজেক্ট মানে কি বুলি কয়? লক্ষ্য বস্তু। ঠিক আছে, লক্ষ্য বস্তু এটা আঁকিলোঁ। এতিয়া লক্ষ্য বস্তুৰ পৰা কি হ'ব? ইয়াৰ পৰা ৰশ্মি যাব। লক্ষ্য বস্তুৰ পৰা এনেকৈ কৰিলে কি হ'ব? ইয়াত খুন্দা খাব। খুন্দা খাই লৈ কি মাজেদি পাৰ হৈ যাব? ফ'কাছৰ মাজেদি প্ৰতিফলন ঘটিব। হয়, ফ'কাছৰ মাজেদি এনেকৈ পাৰ হৈ গুচি যাব। হৈ গ'ল। নেক্সট কি কৰিব? ইয়াৰ পৰা এটা যদি ৰশ্মি আমি কিহত আঁকো? ইয়াত আকৌ এইটো কি হয়? পি হয়। খুন্দা মাৰিলে ইয়াৰ ইফালে এনেকৈ পাৰ হৈ গুচি যাব। হয়, এনেকৈ ইয়াৰ ইফালে এনেকৈ পাৰ হৈ গুচি যাব। এতিয়া ইয়াত য'ত কাটিছে এইখনতে কি হ'ব? প্ৰতিবিম্বৰ স্থান হ'ব। হয়, এইটো লেটছে তুমি কি কৰা, ইয়াত নাম এটা দিছোঁ, এইটো বস্তুৰ নাম এ আৰু বি। তেতিয়াহ'লে এইখিনিত যিটো কি ওলাব? কি ওলাব? ইমেজ ওলাব আৰু প্ৰতিবিম্ব ওলাব। তাৰ নামটো কি দি দিয়া? এ ডেছ বি ডেছ। হ'ব, এতিয়া এইখিনি আমি আগৰ পৰা শিকি আহিছোঁ। ইয়াত এতিয়া নতুন কি আছে চোৱা, নতুন কি আছে? তুমি এতিয়া আমি যিটো এইখিনিৰ পৰা এইটো ডিষ্টেঞ্চ আছে, পিৰ পৰা এফালৈকে ডিষ্টেঞ্চটো কি বুলি কয়? ফ'কেল লেন্থ বুলি কয় বা ফ'কাছ বুলি কয়। হয়, পি পৰা পি এফটো কি বুলি কয়? ফ'কাছ দৈৰ্ঘ্য বুলি কয় ন, পি এফ। ফ'কাছ দৈৰ্ঘ্য এনেকৈ ক'ব মানে, তাক কিহে ৰিপ্ৰেজেণ্ট কৰোঁ? তাক কিহে ৰিপ্ৰেজেণ্ট কৰোঁ? স্মল লেটাৰ এফ। ফ'কাছ দৈৰ্ঘ্য, এইটো আমি জানো স্মল লেটাৰ এফে ৰিপ্ৰেজেণ্ট কৰোঁ। নেক্সট ইয়াত আৰু এটা নাম পঢ়িম আমি। কি হয়? কি পঢ়িম ইয়াতে? এইটো পিৰ পৰা যিটো অবজেক্টলৈকে ডিষ্টেঞ্চ আছে, লক্ষ্য বস্তুৰ স্থান, তাক আমি কিহে ৰিপ্ৰেজেণ্ট কৰোঁ? ইউৰে ৰিপ্ৰেজেণ্ট কৰোঁ। ইউটো তেতিয়াহ'লে কি বুলি ক'ব? লক্ষ্য বস্তুৰ দূৰত্ব। ইউটো লক্ষ্য বস্তুৰ দৈৰ্ঘ্য। ক'ৰ পৰা? পিৰ পৰা, মানে পি বি হ'ব ইউ। নেক্সট আৰু এটা টাৰ্ম আছে ভি। ভিটো কোনটো কয়? সেইটো চাই লোৱা। ভি মানে য'ত তোমাৰ প্ৰতিবিম্ব গঠন হৈছে, পিৰ পৰা তাৰলৈকে দূৰত্বটো ভিৰে ৰিপ্ৰেজেণ্ট কৰে। পিৰ পৰা এইটোলৈকে কি ৰিপ্ৰেজেণ্ট কৰে? ভিৰে। তো তাক আমি কি বুলি ক'ম? প্ৰতিবিম্বৰ স্থান। প্ৰতিবিম্বৰ দৈৰ্ঘ্য বা প্ৰতিবিম্বৰ স্থান ক'ৰ পৰা? পিৰ পৰা। এতিয়া এই দাপোনৰ সূত্ৰতে কি দিয়ে? পি বি আৰু এফৰ মাজত সম্বন্ধ দেখুৱায়। পি বি এফ আহিছে কি বুলি কয়? এফ ইউ ভিৰ মাজত কি দেখায়? সম্বন্ধ দেখায়। সম্বন্ধটোকে তোমাৰ কি বুলি ক'বা? দাপোনৰ সূত্ৰ। সিহঁতৰ সম্বন্ধটো কেনেকুৱা হয়? এইখিনিৰ পৰা এইখিনিলৈকে দৈৰ্ঘ্য বুলি কৈছোঁ, তাৰ এটা দৈৰ্ঘ্য থাকিব, তাৰ দৈৰ্ঘ্যটো 1/u ল'লো। তাৰপিছত যিটো তোমাৰ প্ৰতিবিম্ব গঠন আছে তাৰ 1/v ল'লো। এইটো সদায় কি আছে? 1/fৰ লগত সমান হয়। আৰু এইটোকে আমি কি বুলি কওঁ? কি বুলি কওঁ? দাপোনৰ সূত্ৰ। দাপোনৰ সূত্ৰ, বুজি পাবা? এতিয়া ইয়াত
ইউটো এফালে গ'লে মাইনাছ হয় প্লাছ হয় যেতিয়া আমি অংক কৰিম সেইবিলাকত বুজি পাম হ'ব তো এইখিনিকে কথাকে ইয়াত লিখি থোৱা আছে ইয়াত তোমালোকে পঢ়ি ল'বা ঠিক আছে নেক্সট হয় বিবৰ্ধন কি হয় বিবৰ্ধন কি হয় আকৌ মই এইটো ডায়েগ্ৰামতে কৈছো বিবৰ্ধন কি হয় বুজাবলৈ কাৰণে এতিয়া আমি এতিয়ালৈকে সব বস্তুতে আমি দিলে কিবা কিবি এতিয়া এইখিনি দিবা নাই চা এ বিটো কি হয় লক্ষ্য বস্তুটো হয় লক্ষ্য বস্তু তুমি ধৰি লোৱা লক্ষ্য বস্তু যিটো ওখ আছে মানে উচ্চতা তাক এইচ বুলি ধৰি ললো এইচটো কি হয় লক্ষ্য বস্তুৰ উচ্চতা তো লক্ষ্য বস্তুৰ উচ্চতা হ'ব তাৰপিছত যিটো এইটো ফৰ্মেশ্যন আছে কি হয় প্ৰতিবিম্ব তাক কি হয় ৰিপ্ৰেজেণ্ট এইচ আছে তো এইচ ডেছটো কি হৈ গ'ল প্ৰতিবিম্বৰ উচ্চতা উচ্চতা এতিয়া বিবৰ্ধনে কি দিব এইচ আৰু এইচ ডেছৰ মাজত সম্বন্ধ বিবৰ্ধনে কি দিব এইচ ডেছ আৰু এইচৰ মাজত সম্বন্ধ বা তুমি ক'বও পাৰা ইউ আৰু ভিৰ মাজতো সম্বন্ধ এইটো এতিয়া কেনেকে লিখিবা তুমি যিটো প্ৰতিবিম্বৰ উচ্চতা আছে সেই উচ্চতাটোক যদি তুমি কি কৰা লক্ষ্য বস্তু উচ্চতাতে ডিভাইড কৰা সেইটোৱে তাৰ মাজত ৰিলেশ্যন দিয়ে এইটোকে কি বুলি কোৱা বিবৰ্ধন আৰু বিবৰ্ধনটো কিহে বুজাব স্মল লেটাৰ এমেৰে বা তুমি এনেকৈ ক'ব পাৰা বিবৰ্ধন কি হয় লক্ষ্য বস্তু উচ্চতা আৰু প্ৰতিবিম্ব উচ্চতাৰ মাজত অনুপাতটোকে কি বুলি ক'ব বিবৰ্ধন হ'ব বিবৰ্ধন বুজি পালা এতিয়া মই তোমালোকক ক'লো ইউ ভি আৰু এফৰ মাজত ৰিলেশ্যন এইটোৱে দিম যদি তোমালোকক কওঁ ইউ আৰু ভিৰ মাজত ৰিলেশ্যন কেনেকুৱা সেইটোও তোমালোকে বিবৰ্ধন আকাৰে দেখাব পাৰা কি লিখিব পাৰা যদি প্ৰতিবিম্বৰ দৈৰ্ঘ্যটো লক্ষ্য বস্তুৰ দৈৰ্ঘ্যই যদি হৰণ কৰা আৰু তাৰ আগতে যদি মাইনাছ থকা দিয়ে এতিয়া কি দিব বিবৰ্ধন এইটোও তোমাৰ কি দিব বিবৰ্ধন এইটোৱে কি বুজাইছে ভি আৰু ইউৰ মাজত ৰিলেশ্যন আৰু এইচ আৰু এইচ ডেছৰ মাজৰ ৰিলেশ্যনটো ইয়ে বুজাইছে ঠিক আছে বিবৰ্ধন মানে তুমি কি ক'ব পাৰা লক্ষ্য বস্তু প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ মাজৰ ৰিলেশ্যনো ক'ব পাৰা বা লক্ষ্য বস্তু উচ্চতা প্ৰতিবিম্ব উচ্চতাৰ মাজতো ৰিলেশ্যন বুলি ক'ব পাৰা সম্বন্ধ বুলিও তুমি ক'ব পাৰা বুজি পাবা এইটো অনুপাত আকাৰো তুমি লিখিব পাৰা সেইখিনি কথাকে ইয়াত লিখি থোৱা আছে পঢ়ি ল'বা বুজি পালানে ইয়াত এইখিনি লিখা আছে বিবৰ্ধন কি হয় হ'ব এতিয়া কুৱেশ্যন কৰোঁতে বিবৰ্ধন মাইনাছ প্লাছ কি হয় সেইখিনিও ধৰা পৰিব ইয়াত যিটো শ্লাইডত লিখা আছে এইখিনিও গম পাবা যেতিয়া মই এটা প্ৰব্লেম কৰাম এতিয়া এই প্ৰব্লেমটো চোৱা কি লিখা আছে এখন পিছলৈ চোৱা উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ ৩ মিটাৰ দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা কেনেকৈ কৰিবা এইটো সেইটো চোৱা এতিয়া এই কুৱেশ্যনত যি ডাটা দিয়া আছে সেইখিনি লিখি যোৱা কি দিয়া আছে বাহন এখন পিছলৈ চোৱা উত্তল দাপোন গৈছে তো উত্তল দাপোন এখন মানে আঁকিব আছে ঠিক আছে এতিয়া পৰীক্ষাত দাপোনখন আঁকি থাকে দেখাই দিব নালাগে এতিয়া মই ফাৰ্ষ্ট কুৱেশ্যন কাৰণে দেখাই দিছোঁ এইটো চোৱা উত্তল দাপোন এখন এনেকৈ আঁকি ল'লোঁ উত্তল দাপোন এখন আছে ইয়াৰ ফ'কাছ কোনফালে থাকিব যে তেনেকৈ জইন কৰি এটা কি হ'ব চিলিণ্ডাৰৰ পৰা আহিব তো ফ'কাছ এইফালে থাকিব হয় এইটো কি বুলি ক'ব চি ক'ব এইটো কি বুলি ক'ব এফ হ'ব ফ'কাছ এতিয়া কি আছে মেৰুৰ পৰা ইয়াৰ মাজত দূৰত্বটো কি বুজায় আৰ এৰ বুজায় তো ইয়াতে কি আছে ভাঁজ ব্যাসাৰ্ধ ৩ মিটাৰ ইয়াত আৰৰ ভেলুটো কিমান দিছে ৩ মিটাৰ এতিয়া এইটো কি আছে দাপোনৰ সোঁফালে আছে তো সোঁফালে থাকিলে কি হ'ব +3 মিটাৰ ঠিক আছে তো ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা ৰিলেশ্যন দেখাইছিলোঁ কাৰণ আমাৰ কি আছে ফৰ্মুলাটোত কি আছে 1/f = 1/v + 1/fৰ লগতহে আছে আৰৰ লগত কোনো ৰিলেশ্যন নাই সম্বন্ধ নাই তো কি আছে ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ সদায় কি হয় ভাঁজ ব্যাসাৰ্ধৰ সমান হয় এতিয়া ফ'কাছ দৈৰ্ঘ্য কি হয় পলৰ পৰা এফৰ মাজৰ দূৰত্বটো তো কি হ'ব f = কিমান হ'ব r/2 r মিনছ কিমান আছে 3/2 তো 3/2 গ'লে 1.5 কি হ'ব মিটাৰ এইটো প্লাছত আছে তো এনটো গোটেইটো ৰিজাল্ট কি আহিলে প্লাছত আহিলে f = 1.5 মিটাৰ নেক্সট কি দিয়া আছে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান এতিয়া তোমালোকে ক'ব প্ৰতিবিম্বতে এইফালে কি আছে লক্ষ্য বস্তুটো এইফালে আছে এইফালে থাকিলে কেনেকৈ হ'ব বাৰু কোৱাচোন নিজে তো এইফালে কি আছে এইফালে ৰং কৰা আছে এইফালেতো নহ'ব বাছখন ভাল নাম এইফালে আছে যেনিবা বাছখন এইফালে আছে এইখন বাছখন ঠিক আছে বাছখন ইয়াৰ পৰা কিমান আছে 5 মিটাৰ দূৰত্ব আছে বাছখনৰ দূৰত্ব কিহেৰে বুজাওঁ ইউৰে তো হ'ব তো ইউ কিমান দিয়া আছে 5 মিটাৰ এতিয়া ইয়াৰ এইফালৰ পৰা বাওঁফালে আছে তো কি হ'ব -5 মিটাৰ হৈ গ'ল এতিয়া
স্থান প্ৰকৃতি আৰু ইয়াক সুধিছে এইখিনি উলিয়াম এতিয়া ঠিক আছে তো এতিয়া ইয়াত কি আছে ইউ আছে এফ আছে নাই কি ভি নাই তো কি জানা আমি জানো যে কি হয় 1/v plus 1/u equal to 1/f বস ভ্যালু কেইটা বহাইছো 1/v means কি হয় প্ৰতিবিম্বৰ স্থান লাইক পোলৰ পৰা মানে কি আছে মিৰৰ পৰা কিমান দূৰত প্ৰতিবিম্ব বনিব সেইটো ভিৰে বুজাব এটা এইটো ডায়াগ্ৰাম তোমালোকে আগতে দেখিছো লাগিছে নে এইটো কিহত আছিলে ইমেজটো ক'ত আছে এনেকুৱা ক'বাত বনিব সেইটো আমি জানো কিন্তু এইটোকে আমি উলিয়াম এইখিনি পৰা কিমান দূৰত আছে এইবিলাক সব ওলাব ঠিক আছে তো এটা চোৱাচোন মোক যি কৰি আছো কৰি গৈ থাকা তো 1/q আছে ইউ কিমান আছে প্লাছ 1.5 আছে নেকি ইউ কত হ'ল মাইনাছ 5 আছিলে minus 5 equal to 1/f কি আছে 1.5 1/v equal to কিমান হ'ব এটা minus 5 আছে নহয় 1/1.5 minus ইফালে গ'লে plus 1/5 এইটো হ'ব বুজি পালা তো 1/v equal to এইটো কি লিখিব 1.5 টো কেনেকৈ লিখিব পাৰি 10/15 plus 1/5 এনেকৈ লিখিব পাৰি নেক্সট এই কুৱেশ্যনটো কৰিছে এইফালে কৰিছে ঠিক আছে তো 1/v equal to তলত 15 আছে ওপৰত এইটো কেনে দশমিকটো আঁতৰাইছো ঠিক আছে দশৰে পূৰণ কৰিছো দুইটা সাইডে এটা 15 আৰু 5ৰ মাজত লসাগু উলিয়ালে কিমান হ'ব 5 হ'ব 15ক 5ক কেইবাৰ যাব একবাৰ যাব এক এইটো কৰিলে 10 প্লাছ 5 এইটো কেইবাৰ যাব 15ক কেইবাৰ যাব তিনিবাৰ যাব 3 কৰিলে কেইবাৰ 3 তে কিমান হ'ব 13/15 ইকুৱেল টু 1/v তো এইটো ভি গ'লে কিমান হ'ব 15/13 এইটো কেলকুলেট কৰিলে তোমাৰ এপ্ৰক্সিমেটলি 1.15 মিটাৰ আহিব ঠিক আছে তো ভিৰ স্থানটো কিমান গম পালা ভিৰ স্থানটো কিমান গম পালা 1.15 কেনেকৈ গম পালা মানে কি আছে এইখিনি পৰা এইখিনিৰ মাজৰ দূৰত্বটো কিমান আছে এইখিনি পৰা এইখিনিৰ মাজৰ দূৰত্বটো কিমান আছে 1.15 এইটো কেনেকৈ গম পালা এইখিনি পৰা এইখিনি এইটো এনচাৰটো কিয় আহিছে পজিটিভত আহিছে পজিটিভ থাকিলে কি হ'ব ইয়াৰ পৰা সোঁফালে থাকিব বুজি পালা নাই এটা কি আছে লক্ষ্য বস্তুটো ইয়াৰ পৰা ইয়ালৈকে আছিলে এইটো কি আছে লক্ষ্য 5 মিটাৰ আছিলে এইটো 1.1 মিটাৰ মানে সৰু ওচৰত আহিছে কিন্তু দাপোনখনৰ পিছফালে আহিছে এইটোলৈকে গম পালো আৰু ক'ত আহিছে পি আৰু এফৰ মাজত আছে এফৰ দৈৰ্ঘ্যটো কিমান 1.5 এইখিনিৰ পৰা এইখিনিলৈকে টোটাল দৈৰ্ঘ্য কিমান আছে 1.5 আছে ন 1.5 আছে তাতছে এইটো ওচৰত আহিছে 1.15 ওচৰত আহিছে হয় ইয়াৰ আগত আহিছে নেক্সট বা ইয়াৰ প্ৰকৃতি আকাৰ কেনেকৈ উলিয়াম এতিয়া এই মাত্ৰ শিকিলে বিবৰ্ধন শিকাইছে বিবৰ্ধন ইকুৱেল কি বুলি জানা বিবৰ্ধন এম ইকুৱেল কি জানিছিলা H/H' যিটো দেখিছিলা লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ আকাৰ আপন লক্ষ্য বস্তুৰ আকাৰ বা এম ইকুৱেল কি দেখিছিলো -v/u এতিয়া এইটো কুৱেশ্যনত কোনটো ইউজ কৰিম কাৰণ ভি আৰু ইউ দিয়া আছে লক্ষ্য বস্তু কিমান ওখ সেইটো দিয়া নাই হয় সেইটো কিন্তু ইউজ কৰিম এইটো ফৰ্মুলা হ'ব এটা চোৱা এম ইকুৱেল কি লিখিবা ভি -v ভিৰ কিমান পালা তুমি 1.15 ভি 1.15 ইউ কিমান দেখিছিলা -5 হ'ব -5 এই মাইনাছ এইটো মাইনাছ কেঞ্চেল যাব কিমান হ'ব 5 2 গুণ 10 5 3 গুণে 15 কিমান আহিলে আৰু আগফালে কি আছে প্লাছ আছে হ'ব এতিয়া এইটো কি বুজাই আছে চোৱা এই প্লাছটোৱে কি বুজাই আছে প্লাছটোৱে তোমাৰ কি বুজাব যিটো বস্তু আছে এইটো কি আছে ওখটো কিমান আছে ওপৰৰ ফালে আছে মানে কি আছে লক্ষ্য বস্তুতছে ওপৰত আছে কিমানটো হ'ব প্লাছটো এইটো বুজাব সেইখিনিকে ইয়াত লিখি থোৱা আছে চোৱা লক্ষ্য বস্তু ধনাত্মক বিবেচিত কৰাৰ কাৰণটো হয় লক্ষ্য বস্তু সাধাৰণতে ওপৰ ফালে মূৰ কৰি থোৱা থাকে এতিয়া ইয়াতে সেইটো ধনাত্মক ঋণাত্মক দিলো যে v/u ভিটো সদায় পজিটিভ নিগেটিভ কিয় লিখিছো যে সেইখিনিকে ইয়াত লিখি থোৱা আছে কি আছে লক্ষ্য বস্তু সদায় ওপৰ ফালে ৰখা হয় প্ৰতিবিম্ব আৰু ওচৰৰ ধনাত্মক গণ্য কৰা হয় কিন্তু সৎ প্ৰতিবিম্বৰ বাবে ঋণাত্মক গণ্য কৰিব লাগে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে সিহঁতি সৎ প্ৰতিবিম্ব বুজায় আনহাতে বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে সিহঁতি অসৎ প্ৰতিবিম্ব বুজায় এতিয়া এইটো আমি অসৎ হ'ব আমি অলৰেডি গম পালো কেনেকৈ গম পালো কাৰণ দাপোনৰ এখন পিছফালে ফৰ্মেশ্যন আছে অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় আৰু এইটো কিবা প্লাষ্টিক কি বুজাব থিয় বুলিও বুজাব পাৰে থিয় বুলিও ক'ব পাৰা বা তুমি কি ক'ব থিয়টোক আমি কি বুলি কওঁ অসৎ প্ৰতিবিম্ব অসৎ কেতিয়া হ'ব যেতিয়া দাপোনখনৰ কি হ'ব পিছফালে হ'ব এতিয়া এই গোটেইখিনি কণ্ডিশ্যন ইয়াত হৈ আছে নাই চোৱা এতিয়া তোমাৰ এইটো কি আছে স্থান এতিয়া প্ৰতিবিম্বৰ স্থান বুলি কওঁতে তুমি ক'ত পালা স্থান কিমান দূৰ আছে মানে ভিৰ ভেলুটো কিমান আছে 1.15 আছে নেকি 1.15 হৈ গ'ল মিটাৰ কি আছে দাপোনৰ পিছফালে এইটো লিখিব পাৰা দাপোনৰ পিছফালে
নেক্সট তোমাৰ কি আছে নেক্সট তোমাৰ কি আছিলে প্ৰকৃতিটো কেনেকৈ উলিয়াম এতিয়া ইয়াৰ প্ৰকৃতিটো হৈ গ'ল এইটো উলিয়ালো এইটো কি আছে পইণ্টত আহিছে নে পইণ্টৰ লগত এইটো পূৰণ কৰিলে বা এনেকৈ ভাবি থোৱা পইণ্টত আহিছে পইণ্টত আহিলে তোমাৰ কি মেজাৰ কৰিবা এইটো চোন 0.23 আহিছে h dash upon h এনেকৈ লিখিব পৰা নাই m equal to তো কি হ'ব 0.23 পূৰণ h কৰিলে কিমান আহিব h dash আহিব এইটো কি আছে একতছে সৰু সংখ্যা এটা কিবা এটা সংখ্যা পূৰণ কৰিলে কি হ'ব আকাৰটো সৰু মানে h ত যিমান আকাৰ আছিল তাতছে এইটো কি হ'ব সৰু হ'ব তো কি হ'ব তোমাৰ প্ৰতিবিম্ব আকাৰ সৰু প্ৰতিবিম্বৰ আকাৰ কি ক'ব পাৰা সৰু কেনেকৈ গম পালো এনেকৈ লিখিব হ'ব পাৰা আছে বা এনেকৈ ডাইৰেক্টলি চাই দিবা এইটো যদি এক ভেলু ওলাই যদি 0.23 জেগাত যদি 1 আহিলেহেঁতেন কি হ'লহেঁতেন h dash upon h লিখিলেহেঁতেন তো h ইকুৱেল h dash আহিলে মানে দুইটাৰ আকাৰ কি আছে সমান আকাৰ এনেকুৱা টাইপৰ আছে এইটো 0.23 পূৰণ হৈছে কিবা এটা সংখ্যাৰ লগত 0.23 দশমিকৰ পিছৰ সংখ্যা পূৰণ হ'লে সংখ্যাটো সৰু হ'ব এইবিলাক জানা নাই কিবা কিবি তো প্ৰতিবিম্ব আকাৰটো কি হ'ব সৰু ইমানটোৱে কথা ঠিক আছে আৰু এটা অসৎ বুলি কোৱাৰ লগে লগে এইটো গম পাই গ'লে এইটো থিয় আছে কথা ইমানটোৱে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা এতিয়া এইটো কুৱেশ্যন পঢ়া নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এখন ফ'কাছ দৈৰ্ঘ্য উত্তল দাপোন এখনৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্ব এটা দেখাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এতিয়া এইটোত কি কৈছে এইটো চোৱা এখন অৱতল দাপোন আছে অৱতল দাপোন এইফালে ফ'কাছ দৈৰ্ঘ্য থাকিব এইফালে ফ'কাছ থাকিব এইফালে কেতিয়াবা চি থাকিব এতিয়া কৈছে ফ'কাছ দৈৰ্ঘ্য কিমান দিছে 15 চেণ্টিমিটাৰ এটা লিখি যোৱা যি ডালতে আছে ফ'কাছ দৈৰ্ঘ্য কিমান দিছে 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যটো 15 চেণ্টিমিটাৰ দিছে 15তে নিগেটিভ নে পজিটিভ ধৰিম ফ'কাছ দৈৰ্ঘ্য ইয়াৰ কোনফালে বাওঁফালে আছে তেতিয়া নিগেটিভ 15 চেণ্টিমিটাৰ খতম সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত এতিয়া কি আছে ইয়াৰ পৰা 25 চেণ্টিমিটাৰ 15 চেণ্টিমিটাৰ যদি এইখিনিৰ পৰা এইখিনিলৈকে যদি 15 চেণ্টিমিটাৰ হয় চোৱাচোন এইখিনিৰ পৰা এইখিনিলৈ 15 হ'লে নেক্সট তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনিলৈকে 2f ইকুৱেল টু কি আছে r আছিল নহয় তো এইখিনিৰ পৰা এইখিনিলৈকে কিমান হ'ব 30 চেণ্টিমিটাৰ হ'ব এতিয়া কি আছে 25 চেণ্টিমিটাৰ দূৰত্ব থাকে 25 চেণ্টিমিটাৰ মিনছ এইখিনিৰ পৰা এইখিনিলৈ যে 30 আছে 25 ক'ত হ'ব এনেকুৱা ক'ৰবাত হ'ব মানে বস্তুটো ইয়াত ৰাখিছে মই অকণ বুজাই দিছোঁ ঠিক আছে তো কৈছে 25 চেণ্টিমিটাৰ দূৰত্বত ইউটো কিমান হ'ব 25 চেণ্টিমিটাৰ দূৰত্বত এতিয়া এইটো কোনফালে বাওঁফালে আছে তো কিমান হ'ব মাইনাছ এইখিনিৰ পৰা এইখিনি কিমান আছে 25 চেণ্টিমিটাৰ বুজি পাবা মাইনাছ 25 চেণ্টিমিটাৰ নেক্সট 4 চেণ্টিমিটাৰ আকাৰৰ আৰু লক্ষ্যবস্তুটো উচ্চতা দিছে এইটো বস্তু কিমান দি আছে উচ্চতাটো 4 চেণ্টিমিটাৰ উচ্চতাটো 4 চেণ্টিমিটাৰ এইটো কি আছে ওপৰলৈ আছে তো কি হ'ব পজিটিভ 4 চেণ্টিমিটাৰ এতিয়া ইয়াত প্ৰতিবিম্বৰ ইয়াৰ কি আছে ইয়াৰ লক্ষ্যবস্তুটো ক'ত আছে এয়া আছে ঠিক আছে মানে প্ৰতিবিম্ব কিমান দূৰত ৰাখিব লাগিব প্ৰতিবিম্ব চাবলৈ কাৰণে এটা কি হ'ব এইটো চোৱাচোন কি জানা 1/f ইকুৱেল টু 1/v প্লাছ 1/u এইটো জানা ফ'কাছ দৈৰ্ঘ্য কিমান আছিলে 1/-15 1/v মিনছ কি আছে আমাৰ প্ৰতিবিম্ব ক'ত হ'ব সেইটো দূৰত্ব 1/u মিনছ কিমান আছে 1/25 -25 এইটো মাইনাছ হ'ব তো এতিয়া 1/v ক'লে কি লিখিব পাৰা 1/15 এই মাইনাছ টি ফালে গুচি গ'লে প্লাছ 1/25 কেলকুলেশ্যন কৰিব জানা নহয় এইবিলাক তো এটা কেলকুলেশ্যন নৰ্মেল কেলকুলেশ্যন 50 আৰু 15 আৰু 25ৰ মাজত কি আছে প্ৰথমতে লসাগু উলিয়াই কেনেকৈ উলিয়াই এইটো চাই লওঁ 15 আৰু 25 5 গ'লে 5 3 15 5 5 25 হৈ গ'ল 5 5 25 3 গুণ 75 তেতিয়া লসাগু কিমান হ'ব 75 এই 75 যিটো ওলালে এই 75টো কি আছে 15 কেইবাৰ যায় 15 কেইবাৰ যায় 5 বাৰ যায় এই 5ৰ লগত একটো পূৰণ কৰিলে কিমান 5 গুণে 5 তাৰ আগত মাইনাছ 25 75 কেইবাৰ যাব 25 3 গুণ 75 তিনিবাৰ যাব 3 লগত একটো পূৰণ কৰিলে 3 তো কিমান থাকিব -2/75 ক'লো 1/v তো v ক'লে কিমান হ'ব 75/2 আগত মাইনাছ ডাল আছে তো কিমান হ'ব 3 দুগুণ 6 7 দুগুণ 14 5 দুগুণে 10 চেণ্টিমিটাৰ আগত কি আছে মাইনাছ এডাল আছে এই মাইনাছডাল পাহৰি নাযাওঁ মাইনাছে বহুত কথা বুজাব মাইনাছটো কি বুজাইছে বস্তুটো কি হ'ব 37.5 চেণ্টিমিটাৰ দূৰত এইটো 25 চেণ্টিমিটাৰ আছে নহয় এইটো এইখন 30 মানে ইয়াত ক'ত হ'ব এনেকুৱাৰ পৰা ইমান দূৰত ফৰ্মেশ্যন হ'ব ইয়াত ক'ৰবাত ফৰ্মেশ্যন এইটো কিমান আছে 37.5 চেণ্টিমিটাৰ দূৰত ফৰ্মেশ্যন হ'ব এনেকুৱা ক'ৰবাত হ'ব 37.5 চেণ্টিমিটাৰ এতিয়া ওপৰলৈ হ'ব নে তললৈ হ'ব সেইটো ক'ৰ পৰা গম পাম আমি
আমি ক'ত পাম বস্তুটো এইটো এনেকুৱা আছেতো এটা তলৰ চাইডে মূৰ কৰি আছে না ওপৰ চাইডে মূৰ কৰি আছে এইটো ছবিটো আঁকি তোমালোকে গম পাবই পাৰে এনেকৈ মূৰ কৰিব আঁকিব শিকাইছে না প্ৰতিবিম্ব গঠন এতিয়া মই ইয়াত কুৱেশ্যনটো কেনেকৈ কৰিম বিবৰ্ধনৰ পৰা এটা চোৱা কি কৰোঁ তোমালোকক ইয়াত কি ভেলু দিয়া আছে বিবৰ্ধন মানে তুমি কি জানা বিবৰ্ধন m ইকুৱেল কি জানা মই নেক্সট পেজতে কৰিছোঁ কি জানা m ইকুৱেল টু মাইনাছ আপন ভি আপন ইউ এইটো জানা আৰু এটা m ইকুৱেল কি জানা h ডেছ আপন h টো কি হয় প্ৰতিবিম্ব আকাৰ হ'ব এটা তাৰ পৰাই এইটো কুৱেশ্যন কৰিম ইয়াৰ পৰা তুমি কি লিখিব পাৰা মাইনাছ ভি আপন ইউ ইকুৱেল টু h ডেছ আপন h এইটো লিখিব পাৰা মাইনাছ ভিটো তুমি কিমান পালা মাইনাছ 37.5 লিখা এইটো মাইনাছ আগৰ পৰাই আছে মাইনাছ 37.5 ইউটো ক'ত আছে বুলি কৈছিলে মাইনাছ অফ 25 ইকুৱেল টু h ডেছটো আমি নাজানো h ডেছটো আমি উলিয়াম লক্ষ্যবস্তু আকাৰটো তাৰ লগতে তোমাৰ কি দিছে ইয়াৰ আকাৰটো প্লাছ 4 সেন্টিমিটাৰ প্লাছ 4 এইটো h ডেছৰ ভেলুটো নাজানো প্লাছ 4 সেন্টিমিটাৰ এইটো দিয়া আছে এটা h ডেছৰ ভেলুটো চোৱা মাইনাছ মাইনাছ প্লাছ বা এইটো কেনচেল গুচি গ'ল তো কিমান থাকিব মাইনাছ 37.5 আপন 25 ইকুৱেল টু h ডেছ আপন 4 এইটো কেলকুলেশ্যন কৰোঁ এইটো কেলকুলেশ্যন মই এইটো কৰি দিছোঁ বাৰু এইটো চোৱা 25 ক্ৰছ 10 লিখিব পাৰি এইটো দশমিক তত্ত্ব আহিছোঁ h ডেছ আপন 4 এটা চোৱা কেলকুলেশ্যনবিলাক অকণমান মই কৰিব লাগিব কাৰণ কি আছে মই কেলকুলেশ্যন শিকাবলৈ কৈছোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সেইটো কাৰণে ঠিক আছে তো এইটো কিমান হ'ব 25 এগুণ 25 পইচা পাই এইবিলাক 7 আৰু এফালে থাকিব কিমান 5 7 5 12 25 5 গুণ 125 হ'ব তো 15 যাব এইটো ঠিক আছে ভালকৈ কাটাকাটি কৰিবা এইটো চাওক 5 কাটিলে দুবাৰ 5 কাটিলে তিনিবাৰ 5 কাটিলে দুবাৰ হৈ গ'ল কিমান হ'ল 3 আপন 2 ইকুৱেল টু h ডেছ আপন 4 আগত কি আছে মাইনাছ এডাল আছে চোৱা নেক্সট এইফালে কৰিছোঁ তো h ডেছ ইকুৱেল টু 2h ডেছ ইকুৱেল টু মাইনাছ 3 ক্ৰছ 4 এইটো হ'ব তো h ডেছ ইকুৱেল টু কিমান হ'ব মাইনাছ 3 ক্ৰছ 4 আপন 2 2 কেঞ্চেল কৰিলে মাইনাছ 6 সেন্টিমিটাৰ হ'ব এটা কি হ'লে মাইনাছ 6 মিনছ মাইনাছটো কি বুজাব বস্তু কি হ'ব তলৰ ফালে ফৰ্মেশ্যন হ'ব আৰু আকাৰ এইটোত কি হ'ব এইটোত যদি 4 সেন্টিমিটাৰ এইটো 6 সেন্টিমিটাৰ হৈছে তো এইটোত কি হৈ গ'ল আকাৰটো ডাঙৰ হৈ গ'ল বুজি পাইছানে বুজি পাইছা মই কি কৈছোঁ আকাৰটো কি হৈ গ'ল ডাঙৰ হৈ গ'ল তো এতিয়া কৈছে প্ৰকৃতি এইখিনি কি গম পালোঁ চোৱা প্ৰকৃতিখিনি লিখোঁ ঠিক আছে প্ৰকৃতি লক্ষ্য প্ৰতিবিম্ব কি হৈ গ'ল প্ৰতিবিম্বৰ স্থান কি হ'ব প্ৰতিবিম্বৰ স্থান কিয় পালা 37.5 সেন্টিমিটাৰ কি বুলি ক'বা দাপোনৰ আগফালে দাপোনৰ সন্মুখত লিখিব পাৰা সন্মুখত ঠিক আছে 37.5 সেন্টিমিটাৰ ক'ৰ পৰা এইটো গম পাব সদায় ডিষ্টেঞ্চ পলৰ পৰা বাম কি আছে মেৰুৰ পৰা নেক্সট চোৱা ইয়াৰ কি বুলি কয় এইটো প্ৰতিবিম্ব আকাৰ লিখোঁ ঠিক আছে আকাৰটো কি হ'ব 6 সেন্টিমিটাৰ হ'ব প্ৰতিবিম্বৰ আকাৰ লিখিছোঁ ঠিক আছে আকাৰ 6 সেন্টিমিটাৰ কোনফালে দাপোনৰ তলফালে আচলতে হ'ব মাইনাছ সেন্টিমিটাৰ মানে কি হ'ব ওলোটা হ'ব আৰু ওলোটা সদায় কি আছে এইটো চোৱা ওলোটা প্ৰতিবিম্ব এইটো থিয় আছে এইটো ওলোটা হৈছে তো ওলোটা প্ৰতিবিম্ব সদায় কি হয় সৎ প্ৰতিবিম্ব ওলোটা সৎ প্ৰতিবিম্ব বা সন্মুখত আহিছে এইটো কাৰণে কি বুলি ক'ব সৎ প্ৰতিবিম্ব বুলি ক'ব পাৰা ঠিক আছে তো বুজি পালানে মই কি ক'লোঁ এটা কুৱেশ্যনবিলাক নিজে অকণ কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত বুজি ল'বও চেষ্টা কৰিবা ঠিক আছে এয়া বুজি পাই যাব আৰামছে বুজি পাবা ইয়াৰ পিছত কাৰণ আমি লেন্স কৰিম এইবিলাক অকণ বুজি পালেহে লেন্সটো অলপ ভালকৈ পাৰিবা ঠিক আছে তেতিয়া থেংক ইউ এতিয়াও তোমালোকৰ ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰা বন্ধুৰ লগত বাকী আমি নেক্সট ভিডিঅ'ত লগ পাম